So last class আমি চালো গুগল এক্সেস সৰি গুগল স্প্ৰেডশিট তো তাৰ আগতে আমি চাইছিলো MS এক্সেল so difference এটোৱে যে MS এক্সেল is a part of Microsoft অফিচৰ এটা পেকেজ হয় য'ত তুমি অফলাইন ডকুমেন্টছ বোৰ বনাব পাৰা এক্সেল শীট বনাব পাৰা ক্যালকুলেশন বোৰ কৰিব পাৰা ঠিক তেনেকৈ গুগলৰো আছে তো গুগলৰ যোনটো এক্সেল বুলি ক'ব পাৰা হেতু হিয়তৰ নাম দিছে স্প্ৰেডশিট বুলি সো হিয়তে বস্তুটো অনলাইন কৰিব গুটেখিনি তাতে তুমি অনলাইন যিমান এডিটিং সিন কৰিবলৈ গুটেখিনি অনলাইন কৰিব পাৰিবা ডাউনলোড কৰিব পাৰিবা তাৰ পিছত লিংক শেয়াৰ কৰিব পাৰিবা সো তাতে যি তুমি আপডেট কৰি থাকা হেতু বস্তুটো ডাইৰেক্টলি তোমাৰ অনলাইনে তাৰ মানে বস্তুটো ষ্ট'ৰ হৈ যাব সো তুমি কি বুলি কয় বেলেগকে আৰু মানে কম্পিউটাৰত সেভ নকৰলেও হৈ যায় তাৰমানে লিংকটো দিয়ে মানে সব হৈ যায় সেইবোৰ কামত আহে তোমাৰ যেতিয়া পিছত গৈ কৰ্পোৰেট চাকৰিত যাবা তোমালোকে বা তোমালোক ধৰিলা কিবা মিটিং সিটিংৰ হেয়া ল'ব আছে সো এটা সবে ধৰিলা গ্ৰুপ কম্বাইন কৰি পেলাই এখন ডকুমেন্ট বনাবা সো ইন দ্যাট কেস অনলাইন এখন ডকুমেন্ট ক্ৰিয়েট কৰি দিলা বা স্প্ৰেডশিট ক্ৰিয়েট কৰি দিলা তাতে গৈ পেলাই তোমালোকে বেলেগ বেলেগ হেয়ায়ো মানে কন্ট্ৰিবিউট কৰিব পাৰে সো এখনে ডকুমেন্ট থাকিব তাতে মেনি ইউজাৰ্স থাকিব পাৰে সো হেতু আপোনাৰ তোমাৰ গুগল স্প্ৰেডশিট বা গুগল ডক্স এদি কামত আহে এক্সেল হলে কি হয় পার্সোনাল তুমি তোমাৰ ল্যাপটপত কৰি আছা তো বেলেগ কোনো আহি পেলাই তাতে তোমাৰ এডিট কৰি পেলাই যাব নোৱাৰে যদি তুমি এলাও নকৰা কিন্তু গুগল স্প্ৰেডশিট বা গুগল ওয়ার্ড ডক্সত অনলাইন তুমি লিংকটো যাকে শেয়াৰ কৰা সেই মানুহজনে সেই ডক্সখন চাব পাৰিব প্লাস তাতে এডিট কৰিব পাৰিব তো আমি আকৌ স্প্ৰেডশিটখন চাওঁ এবাৰ চাবৰ কাৰণে তুমি গুগলত গৈ পেলাই হয়তো গুগল স্প্ৰেডশিট শীটস বুলি মাৰিলে হ'ল নহলে ৰাইট সাইডে এনেকৈ আহি পেলাই ইয়াতে তুমি পাই যাবা শীটস বুলি আছে দেখাত প্ৰায়ে তোমাৰ MS এক্সেলৰ লগত মিলে গুটেখিনি ইয়াতে তোমালোকৰ সেল থাকিব ইয়াতে তোমালোকৰ শীটস থাকিব কলমৰ নামবিলাক একে ABCD এনেকৈ যাব আৰু ৰ'জ বিলাকৰ নাম 1 2 3 4 কে যাব তোমাৰ ওপৰ লেফট সাইডে যোনটো এনেকৈ দেখিছা আনটাইটেল স্প্ৰেডশিট বুলি লিখা আছে হেতু মানে হৈছে স্প্ৰেডশিট খনৰ নাম স্প্ৰেডশিট ইন দা সেন্স তোমাৰ এই ডকুমেন্ট খনৰ নাম হয় গুটে যোনখন ওয়ার্কবুক বুলি ক'ব পাৰি MS এক্সেলত ওয়ার্কবুক বুলি কয় ইয়াতে স্প্ৰেডশিট বুলি কয় সো এটো জাস্ট তুমি ডাবল ক্লিক কৰিলে এটো ৰিনেম কৰিব পাৰিবা বৰ্ষ আহিছে ওকে মই আকৌ এবাৰ কৈ দিছো এটো যেতিয়া যেনেকে MS এক্সেলত ওয়ার্কবুক এখন থাকে সেই ওয়ার্কবুকখন আমি নাম দিব পাৰো ঠিক তেনেকে গুগল স্প্ৰেডশিটৰ নাম এনেকে ওপৰত আমি দিব পাৰো এই ওপৰত যোনটো আনটাইটেল স্প্ৰেডশিট বুলি লিখা আছে তাৰ ওপৰত মাউস নিলে নিজে নিজে ৰিনেম বুলি আহি যায় সো ইয়াতে ডাবল ক্লিক কৰিলে অটোমেটিক তোমাৰ টেক্সট হেয়া লৈ ল'ব ইয়াতে মই দি দিব পাৰো যে মাই স্প্ৰেডশিট বা কিবা যিকোনো নাম মাই স্প্ৰেডশিট যেহেতু এতিয়া বাহিৰত যদি মই ক্লিক কৰো অবভিয়াসলি এইখনৰ নাম চেঞ্জ হৈ গ'লে মাই স্প্ৰেডশিট বুলি হৈ যাব তলত হেনেকে শীট 1 বুলি আছে ডাবল ক্লিক কৰিলে ইয়াতেও তোমাৰ নাম আহি যাব পাৰে দি দিব পাৰা যেনেকৈ ভি বুলি বা যিকোনো আৰু লিষ্টখনৰ যি নাম হ'ব তেনেকৈ আৰু ইয়াতেও সেলৰ নামবোৰ থাকে এইটো হৈছে A1 সেল এইটো হৈছে B1 এতিয়া তোমাৰ ঠিক তেনেকৈ এনেকৈ তলতো আছে এক মিনিট আৰু ওকে সো সিমিলারলি ইয়াতেও সব সেম তোমাৰ কিবা নাম লিখিব লাগে কিবা টাইপ কৰিবলৈ টাইপ কৰিব পাৰা এডিটিং কৰিবৰ কাৰণে এটা গুটে একেলগে আছে তো এটো বোল্ড দিস ইজ ইটালিক্স দিস ইজ স্ট্ৰাইক থ্ৰু টেক্সটৰ কালাৰ এটা চেঞ্জ কৰিব পাৰি ৰেড কৰি দিলো ফিল কালাৰ আছে ফিল কালাৰ কৰিলে গুটে সেলটো কালাৰ বদলি যাব ডাঙৰ কৰিব লাগে এটো এনেকে you can stretch this one ওকে এটা তোমাৰ লেফট সাইডে আছে তো আমি এলাইনমেন্টৰ কথা কৈছিলো এক্সেলত যে মোক এখিনি লেফট সাইডে তলত না লাগে মোৰ মাজত সাপোজ মিডলত লাগে সো হেতু কাৰণে তোমাৰ এতে আছে হৰাইজন্টাল এলাইন বুলি আছে এটা ভাৰ্টিকেল এলাইন বুলি আছে এনেকুৱা এই লাইন কেটা যত যত এনেকুৱা লাইন দেখা পোৱা লাইন মানে ধৰিবা এটো প্যাৰাগ্ৰাফ লিখা ষ্টাইল এটা হয় সো এটা এডাল লাইন সিধা সিধাকে আছে আৰু একদম মিডলত আছে গুটেই লিখিছা যদি তো দ্যাট মিন্স যদি মই প্যাৰাগ্ৰাফ লিখা ষ্টাৰ্ট কৰো কিবা তেতিয়া এলাইনমেন্টটো এনেকে আহিব তোমাৰ সো ঠিক তেনেকৈ ক্লিক কৰিলে লেফট সাইডৰ পৰা দেখিছা লেফট সাইডৰ পৰা ষ্টাৰ্ট হৈছে মিন্স লেফট এলাইন ৰাইট সাইডৰ পৰা ষ্টাৰ্ট হৈছে সো ৰাইট এলাইন ওকে সো এইটো তোমাৰ এইটো এলাইন হৈ গ'ল যাতে তোমাৰ যদি মই ফন্টৰ মানে লিখা ষ্টাইলটো আখৰৰ ষ্টাইলটো বদলাব লাগে গুটেখিনি মই সিলেক্ট কৰিম
ইয়াতে এৰিয়েল বুলি আছে, এইটো ফন্ট বুলি আছে, ক্লিক কৰিলে গোটেই লিষ্টখন আহি যাব। যেনেকে ৱৰ্ডতো আছে, তোমাৰ এক্সেলতো আছে। ফন্ট মানে হৈছে আখৰৰ ষ্টাইলটো। সাপোজ এইটো দি দিলো, এনে আখৰ বঢ়াবৰ কাৰণে এটা 10 হৈ আছে, এইটো মই সাপোজ এটা 14 কৰি দিলো, সো এইটো ডাঙৰ হৈ গ'ল নিজে নিজে। ঠিক আছে, তাৰপিছত তোমাৰ এটা আছে বৰ্ডাৰ্ছ। মই যিকোনো চেল সাপোজ এইকেইটা চেলত মই বৰ্ডাৰ দিব লাগে, ক্লিক কৰি দিম। মানে অকল মিডিল খিনি লাগিব নে চাইডৰ খিনি লাগিব, গোটেই ইয়াতে ফিচাৰ আছে। মোক সব সাপোজ সব বৰ্ডাৰ লাগে, ক্লিক কৰি দিম, গোটেই বৰ্ডাৰ কেইটা আহি গ'ল। ওকে, তাৰপিছত তোমাৰ এইটো হৈছে তোমাৰ ভাৰ্টিকেল এলাইন। ভাৰ্টিকেল এলাইন মানে হৈছে দেখিছা আখৰটো, আৰু অলপ ডাঙৰ কৰি দিম। যোনটো এক্সেলতো আছিলে ইয়াতেও আছে তোমাৰ। এতিয়া এইটো আমি এলাইন কৰি দিলো মাজত, কিন্তু এতিয়াও মানে তোমাৰ তলত হৈ আছে, ওপৰত অহা নাই। সো এইটো কৰিবৰ কাৰণে আমি কি কৰিম, ইয়াতে তোমাৰ এটাটো ভাৰ্টিকেল এলাইন বুলি আছে। ভাৰ্টিকেল এলাইনটো ক্লিক কৰি দিলে তিনটা দেখিছা, এটা আছে টপ, মানে ক্লিক কৰি দিলে লগে লগে আখৰটো টপত গুচি গ'ল। এটা আছে মিডল, মিডল মানে মিডলত আহিব। লাষ্টৰটো আছে তোমাৰ বটম, সো সেইটো টিপি দিলে তলত গুচি যাব। বাই ডিফল্ট বটম হৈ থাকে, সো এইটো আমি মিডল কৰি লওঁ। ওকে, সো মই টেক্সটটো ৰাইট আনি পেলাই ওপৰত লৈ গ'লো বস্তুটো। সেইটো মই কেনেকৈ কৰিলো, ইয়াতে তোমাৰ এলাইনমেন্ট এটা আছে, আৰু ইয়াতে তোমাৰ কি সৰি হৰাইজন্টেল এলাইনমেন্ট বুলি আছে, আৰু এটা আছে তোমাৰ ভাৰ্টিকেল এলাইনমেন্ট বুলি। এইটো তাৰপিছত টেক্সট ৰেপিং। টেক্সট ৰেপিংটো মই কৈছিলো তোমালোকক যে যদি এটা চেলৰ পৰা আখৰখিনি বহুত ডাঙৰ হৈ যায়, তো চেলটো বাহিৰেদি অভাৰফ্ল' হৈ যায়। সো গোটেইখিনি টেক্সট যাতে তোমাৰ চেলটোৰ ভিতৰতে সোমাই ৰাখে, সেইটো কৰিবৰ কাৰণে টেক্সট ৰেপিং কৰিব লাগে। টেক্সট ৰেপিংটো এটা আছে, সাপোজ এই সৰুকে এই চেলটো আছে, তোমাক কিবাকে লিখিছো, এইটো চেলটো পাৰ হৈ গ'ল। এতিয়া মোক লাগে যে এইটোৰ ভিতৰতে লাগিব গোটেইখিনি, এইটো জাষ্ট চিলেক্ট কৰিম, টেক্সট ৰেপিং বুলি আছে, এইটো ক্লিক কৰি দিম। তেতিয়া তোমাক সুধিব যে কেনেকে এইটো ৰেপ কৰিব লাগে। অভাৰফ্ল' মানে এলাও কৰিব, ওপৰ দি যাব, নে ৰেপ, ৰেপ মানে হৈছে ভিতৰত ৰাখিব। তাৰপিছত আছে তোমাৰ ক্লিপ, ক্লিপ মানে হৈছে যি আছে ভিতৰত সেইখিনি ৰাখি বাকীখিনি ডিলিট কৰি দিলে হ'ল। সো যদি ক্লিক কৰি দিওঁ, বাকীখিনি সেয়া কৰি দিলে। দেখা পাইছা? সো যি বক্সৰ ভিতৰত নাই সেইখিনি বস্তু তোমাৰ হাইড কৰি দিলে, কিন্তু বস্তুটো টানিলে অভিয়াছলি দেখা পাবা ভিতৰত টেক্সট কিন্তু থাকিবই। যেনেকুৱাকে এতিয়া কিন্তু মোক লাগে যদি এইখিনিতে কম্বাইন কৰো, আকৌ চিলেক্ট কৰি দিম, ৰেপ কৰি দিম, সো গোটেইখিনি তোমাৰ নিজে নিজে স্প্ৰেডশ্বিটে এলাইন কৰি লৈ ল'লে। সো স্প্ৰেডশ্বিটৰ সুবিধা এইটোৱে যে তোমাৰ এইটো কি বুলি কয়, অনলাইনে কৰিব পাৰি। যিকোনো কম্পিউটাৰৰ পৰা তুমি জাষ্ট নেট ইণ্টাৰনেট থাকিলে হ'ল, তুমি জাষ্ট লগ ইন কৰি দিয়া, গুগলত গৈ চাৰ্চ কৰি দিয়া কি বুলি কয় গুগল স্প্ৰেডশ্বিট বুলি। তাৰপিছত গৈ পেলাই তোমাৰ ইমেইল আইডি আৰু পাছৱৰ্ডটো দি দিবা, তাৰপিছত লগ ইন হ'ব। লগ ইন হোৱাৰ পিছত এনেকুৱাকে স্প্ৰেডশ্বিট নোট খুলি ইয়াতে তোমালোকে কৰি থাকিব পাৰিবা। এণ্ড এইটো তোমাৰ অনলাইন ষ্ট'ৰ হৈ যাব, তোমাৰ গুগল ইমেইল আইডিত সেই বস্তুটো ষ্ট'ৰ হৈ যাব। সো এইটো পিছত তুমি ফোনেদি খুলি চালেও তুমি দেখা পাবা, কাৰণ ফোনতো ইমেইল আইডি থাকে। তাৰপিছত এইটো আহিল তোমাৰ টেক্সট ৰোটেশন। এইখিনি যদি মই ঘূৰাই দিব লাগে, যোনটো আমি এক্সেলতো কৰিছিলো, টেক্সটখিনি আমি ঘূৰাই দিব পাৰো। সো এইটো এনেকে দীঘলীয়াকে মানে হৰাইজন্টেলি লিখা গৈ আছে, এইটো নামত লিখিছো, এইটো তোমাৰ চিলেক্ট কৰিম, টেক্সটটো মই ইয়াতে টিল্ট আপ কৰি দিব পাৰো, বেকাকে হৈ গ'ল। টিল্ট ডাউন কৰিব পাৰো। তাৰপিছত তোমাৰ ষ্টেক ভাৰ্টিকেলি, তাৰমানে এটাৰ পিছত এটা এনেকুৱাকে। তাৰপিছত ইয়াতে ৰাইট এলাইন, গোটেইখিনি ৰাইট চাইডে এনেকুৱা হৈ গ'ল। সো এইটো যেনেকে তোমালোকৰ ইচ্ছা আৰু সেনেকে ইউজ কৰিব পাৰা। কিবা লিংক যদি মই এটা দিব লাগে, সাপোজ মই এটা ফেচবুকৰ লিংক দিব লাগে মোৰ এটা, সো জাষ্ট মই ফেচবুকৰ লিংকটো কপি কৰিম, কপি কৰি এটা পেষ্ট কৰি দিম, সেনেকে হয়। নহ'লে বা এই ইনচাৰ্ট লিংক বুলি ক্লিক কৰি দিয়াৰ লগে লগে তোমাক সুধিব কি লিংক লাগে। তুমি ইয়াতে সাপোজ যোনটো ফেচবুকৰ বা ইউটিউব ভিডিঅ' এটাৰ লিংক কপি কৰিছিলা, সেইটো আহি পেলাই ইয়াতে পেষ্ট মাৰি দিলে হ'ল। পেষ্ট মাৰি দিলে ইয়াতে তোমাৰ লিংকটো আহি যাব। সো ইমিডিয়েটলি যাতে তোমাৰ তাতে ক্লিক কৰে, লগালগ সেইটোত ৰিডাইৰেক্ট হৈ যাব। এইটো ৰিডাইৰেক্ট বুলি কয়। যেনেকে এক্সাম্পল এটা দি দিছো, মই সাপোজ খুলিছো তোমাৰ ইউটিউব,
মানে কেতিয়াবা স্প্ৰেডশ্বিটত এনেকুৱা দিব লগা হৈ যায় যে ভিডিঅ' কিবা এটা লিংক দিব লাগে বা সামথিং, কাৰণ গোটেই ভিডিঅ'টো তোমালোকে দিব নোৱাৰা অবভিয়াছলি। চ' ইয়াতে লিংকটো দিয়া যায়। চ' ইয়াতে লিংকটো দিবৰ কাৰণে চিম্পলি চাপোজ এইটোৱে মই ক'লো, ওপৰ লিংকটো এনেকৈ ডাবল ক্লিক কৰি কপি কৰিলো, Ctrl+C, ঠিক আছে। এইবিলাক কয় লিংক বুলি কয় এইবিলাকক। চ' লিংকটো মই ডাইৰেক্টলি ডাবল ক্লিক কৰি পেলাই Ctrl+C টিপিলো। চ' এই বক্সটোত মোক লিংক এটা দিব লাগে, মই হাইপাৰ লিংকটো ক্লিক কৰিলো। এটা ক্লিপ টাইপৰ এটা আইকন এটা থাকিব ৰাইট চাইডে ওপৰত, which is called hyperlink. Hyperlink মানে হৈছে কিবা তোমাৰ যোনবিলাক লিংক থাকে তোমাৰ ৱেবছাইটৰ হওক বা তোমাৰ কিবা ভিডিঅ'ৰ লিংক হওক, অনলাইন থকা বস্তু এটা যদি লিংকটো আমি ইউজ কৰো, সেইটো হাইপাৰলিংক বুলি কয়। সেই বস্তুটো ক্লিক কৰিলে যাতে বেলেগ ফালে তোমাৰ ৰিডাইৰেক্ট হৈ যায়। তো এতিয়া সাপোজ এইটোত মই এটা পেষ্ট কৰি দিলো, মই ইউটিউবৰ পৰা যোনটো কপি কৰি আনিছিলো, পেষ্ট কৰি পেলাই এপ্লাই কৰি দিয়াৰ লগে লগে দেখিছা এই গোটেইটো তোমাৰ এনেকে ইন্টিগ্ৰেট হৈ গ'ল এই গোটেইটো। চ' এটা যোনবা যে ক্লিক কৰে ডাইৰেক্টলি সেই ভিডিঅ' পেজখনৰ তাতে গুচি যাব, youtube.com, যিয়ে তোমাৰ দিয়া থাকে। চ' এনেকে তুমি বেলেগ বেলেগ ৱেবছাইটছ দিব পাৰা, বেলেগ বেলেগ পৰ্টেলৰ সেইবিলাক লিংক দিব পাৰা। সাপোজ এতিয়া কিবা লিখি আছা, তোমালোকে থিচিছ এখন দি আছা, থিচিছৰ লাষ্টত বিব্লিঅ'গ্ৰাফী বুলি দিব লগা হয়। চ' তাতে তোমালোকে নামটো দিলা ইফালে, আৰু সেই ৱেবছাইটটো লিংক কৰিবৰ কাৰণে জাষ্ট লিংকটো তুমি আইডাৰ কপি পেষ্ট নিজে মাৰি দিলা, নহ'লে ইয়াতে লিংক ইনচাৰ্ট লিংক বুলি আছে, সেইটো ক্লিক কৰি পেলাই কৰিব পাৰা। তাৰপিছত আহিল তোমাৰ ইয়াতে ফাংচনছ বিলাক আছে, যেনেকে এতিয়া ফাংচনছ যদি দেখা পাই আছা, একদম টপত থাকিব চাম, দেন এভাৰেজ, কাউণ্ট। কাউণ্টটো মই শিকাইছিলো যে যিমানখিনি আমি বক্স বা চেল চিলেক্ট কৰিম, সেই গোটেইখিনিৰ ভিতৰত কিমান কেইটা নাম্বাৰ আছে, জাষ্ট সেই নাম্বাৰক কাউণ্টটো কৰিবৰ কাৰণে, মানে নাম্বাৰটো নহয়, নাম্বাৰৰ কাউণ্টটো। তাৰমানে তোমাৰ ধৰি লোৱা 10টা চেল মই চিলেক্ট কৰিলো, 10টা চেলত 2টা নম্বৰ আছে মাত্ৰ, ধৰি লোৱা 5 আৰু 6। চ' যেতিয়া মই কাউণ্ট ফাংচনটো ইউজ কৰিম, সেই বক্স কেইটা চিলেক্ট কৰি দিম, তেতিয়া মোৰ আউটপুট ওলাব 2, কাৰণ তাতে অকল 2টা নম্বৰ আছে। ঠিক তেনেকে আমি চালো মেক্স কাক কয়, মিনিমাম কাক কয়। যিকোনো চেলৰ তুমি ৰেঞ্জটো চিলেক্ট কৰি দিবা মেক্স ইউজ কৰি পেলাই, তো সেই চেলৰ চবতকে যোনটো মেক্সিমাম নাম্বাৰৰ ভেলু হয়, সেই ভেলুটো তাতে দেখাই দিব মেক্সিমাম বুলি। চিমিলাৰলি মিনিমাম বুলি থাকিব তাতে। ঠিক তেনেকে বহুত ধৰণৰ সেয়া আছে, অল মাৰি দিলে গোটেই লিষ্টখন পাই যাবা। ইয়াতে তোমাৰ নীতিপাকে যদি মই মাছটো অলপ অভাৰ সেয়া কৰি দিওঁ, তেতিয়া দেখাই দিয়ে যে এই ফাংচনটো কি কৰে। চ' তেনেকে এতিয়া গোটেই ট্ৰিগনমেট্ৰি আছে, তাৰপিছত তোমাৰ এৰে বুলি আছে, নালাগে এতিয়া। ডাটাবেছৰ আছে, সেইটো দৰকাৰ নহয়। ডেট কেতিয়াবা কিবা কামত আহি যাব, ডেট যদি ইউজ কৰিব লাগে, চ' তুমি তাতে ডেটৰ ফৰ্মেট থাকে বেলেগ বেলেগ, DDMMYYYY বুলি কয়। ধৰি লোৱা মান্থ আগত লাগে, ডেটটো পিছত লাগে। চ' তেনেকুৱাকে সেইবোৰৰো ফৰ্মেটিং কৰিব পাৰা। 365 ডেজ কেলেণ্ডাৰ টাইপৰ সেয়া কৰিব পাৰা। তাৰপিছত ইঞ্জিনিয়াৰিঙৰ এইবোৰ ফৰ্মুলাছ আছে। তাৰপিছত ফিল্টাৰ কৰিবৰ কাৰণে এতিয়া নালাগে। ফাইনেন্সিয়েল কেলকুলেশ্যন কেতিয়াবা যদি কৰা, তোমাৰ প্ৰফিট লছৰ কাৰণে ওলাবৰ কাৰণে, সেইবোৰৰো ফৰ্মুলা আছে। গুগলৰ নিজৰ কিছুমান ফৰ্মুলা আছে, ইমেজৰ কাৰণে সেইবোৰ কৰিব পাৰা। গুগলৰ ফাইনেন্স, গুগল ট্ৰান্সলেট এইবোৰ আছে। ডিটেক্ট লেংগুৱেজ বুলি এটা আছে। ডিটেক্ট লেংগুৱেজ মানে হৈছে তুমি কিবা আখৰ টাইপ কৰি দিলা নিজে নিজে, যিকোনো সেয়া হওক, তো গুগল ডিটেক্ট লেংগুৱেজ কৰি দিলে সেইটো কি হয়, ইংলিছ হয় নে তোমাৰ ফ্ৰেঞ্চ হয় নে জাৰ্মান হয়, নিজে নিজে গুগল এইটো চাই ল'ব অনলাইন। তাৰপিছত ইনফো ডিছপ্লে কৰাবৰ কাৰণে আছিলে। তাৰপিছত লজিকেল আছিলে, যে যদি এইটো সঁচা হয় তেতিয়াহ'লে এইটো দেখাওক, নহ'লে এইটো দেখা, যদি ভুল হয় এইটো দেখাওক। তো সেনেকুৱাকে ট্ৰু এণ্ড ফল্ছ যোনটো লজিকেল সেয়া থাকে, তো সেইবোৰ ইউজ কৰি চাব পাৰা। ঠিক আছে।